সোণাপুৰলৈ আহিব জুবিন গাৰ্গ। কবি দীপক কুমাৰ, পাঠ কল্পনা শৰ্মা। শুন্তি, আজি তোমালৈ বৰকৈ মনত পৰিছে অ, বৰকৈ মনত পৰিছে। আহিবানে এবাৰ? আজি 18 নৱেম্বৰ। আজি তোমাৰ উপজা দিন। ঘৰলৈ নাহিলেও তুমি সোণাপুৰলৈ আহা না। চোৱাচোন আজি 2 মাহে তোমাৰ এই মৰমৰ ঠাইত মন্দিৰ কৰি তুলিছে। তুমি হেনো গানৰ ঈশ্বৰ। কবিয়ে কবিতা লিখিছে, নাগাৰাৰ নামত নাম গাইছে আজি তোমাৰ নামত। মন্দিৰ, মছজিদ, গীৰ্জা, সভা সমিতিত প্ৰাৰ্থনা কৰিছে তোমাৰ নামত। তথাপিও তুমি দেখা নিদিলা। কাৰ বাবে ইমান অভিমান শুন্তি? কিহৰ বাবে তুমি আমাক এনেদৰে এৰি গলা অ? চোৱাচোন, তোমাৰ বাবে আজি অসমীয়াই ৰৈ ৰৈ পিনাইছে। মোৰ মনে কেতিয়াও মানি লব পৰা নাই অ। তুমি যে আমাৰ মাজত নাই। ৰাইজে কি কৈছে জানা? সিদিনা অসমলৈ অনা শৱদেহটো হেনো মমৰহে আছিল। যদি সেয়াই সঁচা হয়, তাৰ পিছতো তুমি কিয় এনেকৈ আছা? কথা কৈ ভাল পোৱা জুবিনজন কিয় মৌন হৈ আছা অ? তুমি আমাৰ পৰীক্ষা লৈছা নেকি? কিহৰ পৰীক্ষা লৈছা? নিশ্চয় ন্যায়ৰ পৰীক্ষা নহয় জানো? ন্যায় নিশ্চয় পাবা শুন্তি। মোৰ সম্পূৰ্ণ বিশ্বাস আছে। পাণ্ডৱেও ন্যায় পাবলৈ 12 বছৰ বনবাস, 1 বছৰ অজ্ঞাতবাস, তাৰ পিছতো 18 দিন যুদ্ধ কৰিবলগীয়া হৈছিল। গতিকে এই ন্যায় এদিন হলেও পাম। সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে অ শুন্তি। তুমি সোণাপুৰলৈ আহিলে মোক জনাবাচোন। বুজিছো, দুভাগ ৰাতি আহিবা তুমি। যেতিয়া নিশাটো নিতাল হব, তথাপিও মোক জনাবলৈ নাপাহৰিবা দে। তোমালোক মোৰ বৰকৈ মনত পৰিছে অ, বৰকৈ মনত পৰিছে।